তোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আহি আছোঁ সোণাৰীত, কালি ৰাতি পালোহি আৰু আহি পোৱাৰ লগে লগে অকণমানি দুটা ইমান ফূৰ্তি, সিহঁতি গোটেই দিনটো বাট চাই আছে আমি কেতিয়া পামহি বুলি। আৰু ৰাতিপুৱাই এওঁ লৈ গৈছে সিহঁতক আৰ্ট স্কুললৈ, আৰু যেতিয়া আমি আহোঁ তেতিয়া এওঁ গাড়ীতে ইহঁতি ফুৰিবলৈ লাগিব, সেইটো সিহঁতৰ ডিমাণ্ড, মামা কাকাৰ লগতে ফুৰিব। মাক যিহেতু সিহঁতৰ লগতে গৈছে সেইকাৰণে পুৱাই মই গা পা ধুই বাইদেউ ঘৰৰ নাম গোসাঁই ঘৰখন চাফ চিকুণ কৰি ধূপ চাকি জ্বলালোঁ। ভিনদেউ সেইফালে লাগি আছে, আনকালে ৰাতিপুৱা ভিনদেউ বা বেবীয়ে কৰে, আজি মই আছোঁ কাৰণে মই কৰোঁ। যেতিয়া মুমু ঘৰলৈ আহে তেতিয়া মুমুৱে কৰিবলগীয়া হয়। এইটো আমাৰ ইয়ালৈ আহিলে দায়িত্বই পৰে। এয়া সৰুকৈ বাইদেৱে ভিনদেৱে ৰখা এই গোসাঁই ঘৰখন। ইফালে আকৌ বেবীয়ে কৈ থৈ গ'ল সান্দহগুড়ি খুন্দি থৈছে, গতিকে মামী যদি খায় তেতিয়া সান্দহগুড়ি জলপান খাব পাৰিব। মই আকৌ জলপান খাই বহুত ভাল পাওঁ, সেইকাৰণে মুড়ি, সান্দহ, গুড়, গাখীৰ আৰু লগতে সেয়া জাহাজী কল কেইটামানো আছে, তাৰ কল এটা লৈ পেলাই খুব ধুনীয়াকৈ জলপানকেইটা খালোঁ। আমি সৰুৰে পৰা জলপান খাই ডাঙৰ হৈছোঁ, সেইকাৰণে জলপানৰ প্ৰতি দুৰ্বলতা আছে। গতিকে ইমান যোগাৰ থকাৰ পাছত ৰুটি খোৱাৰ প্ৰশ্নই নুঠে। বহুত দিনৰ মূৰত মুড়ি, সান্দহ, কল, গাখীৰৰ লগত আমি খালোঁ। তাৰপাছত আৰু মই কৰুণা বাইদেউক সিজাই দিলোঁ পিঠাগুড়ি, খুব ধুনীয়াকৈ খালে, ভাল লাগিলে হয় নাই আজি খাই। তাৰপৰা আৰু ভিনদেউৱে সেই পিঠাগুড়ি টেষ্টে ল'লে, লগতে ৰুটি, খাই বৈ ধুনীয়াকৈ বহি আছে। আৰু সৌৱা টিচানহঁতো আহি পালেহি আৰ্ট স্কুলৰ পৰা। আজি প্ৰথম দিনা আৰ্ট স্কুল, বঢ়িয়া। কি আঁকিলা? আম। আৰু টিচানে কি আঁকিলা? টিচান কি আঁকিলা? আম, দুইটাকে আমকে দিলা আঁকিবলৈ। ভাল লাগিলে নাই আজি স্কুল? জলপান খাই উঠাৰ পাছত এইবাৰ বাৰীত ৰবাব টেঙা ছিঙিবলৈ গ'লোঁ। বাইদেউহঁতৰ বাৰীখনত বহুত টেঙা আছে, ৰবাব টেঙা, কাজি নেমু, গোল নেমু, কমলা টেঙা, মৌচুমী, বিভিন্ন ধৰণৰ টেঙা আছে। তিনিটাই হ'বনে বেবী? হেৰিটো ৰবাব টেঙাটো যিমান ডাঙৰ ইমান হেৰি নাই, ইমান অকণমান বনাইছোঁ। এইটো হেৰিটো বিচাৰিলে এজোপা খাবলৈ বৰ ধুনীয়া আছিলে, সেইজোপা হয় নহয় সানিব লাগিব। কেলে কলপাতত কেলে নাখানো? কলপাতত খালে ভাল। বাৰান্দাতে গোটেইখিনি বহি আছোঁ আৰু আমি তলতে কঠ এখন পাৰি লৈ পেলাই ৰবাব টেঙা কাটিছোঁ। আৰু মুমু মানে বাইদেউৰ ছোৱালী আহি আছে নাজিৰাৰ পৰা। আহা, ৱেলকাম জনাবলৈ এয়া ৰবাব টেঙা। তাত পাতাই নিদিয়ে নো মনো। কেইটা টেঙা কাটি হৈ গ'ল, ইয়াত এতিয়া নিমখ জলকীয়া সানি লৈছোঁ। পাহিয়ে মই ইয়াৰ পৰা খাই থাকোঁ দেই। আজি আৰামছে খাম। বেবীয়ে ৰান্ধি আছে এইফালে ব্ৰইলাৰ মাংস, পোহৰটো কাৰণে আন্ধাৰ আন্ধাৰ ন, আৰু এইফালে জুইত ৰান্ধি আছে ভাতটো কাকিয়ে। দাইল হ'ল। ইয়াত এটা কথাই ভাল, খৰি বহুত বেছি, সেইকাৰণে সৰহীয়া মানুহ হ'লে এয়া দুটা চৌকা হেৰি কৰি থৈছে। সেইফালে এইটো বতুৱাটোত পানীহে গৰম কৰে দেই, গৰম পানী এনেকৈ তাৰপৰা লৈ লৈ বাকীবোৰত ব্যৱহাৰ কৰে। এয়া ঠাণ্ডা দিনত বেছি ভাল লাগে অৱশ্যে, এই জুইত ৰন্ধা খায়ো ভাল লাগে আৰু ৰান্ধিও ভাল লাগে, সুবিধা হয় ন কাকি? কিহত মাতি আছে? আজি একদম খানা বেলেগত খাবা নেকি টিচান? অ' টিচান, আজি খানা কিহত দিছে দেখিছা নাই? সকলো
সকলোৰে খোৱা বোৱা হৈ গ'ল। এতিয়া আমি কেইজনী বহিছোঁ। লাষ্টত মহিলাহে থাকে আৰু যি আছে গোটেইবোৰ গোটাই লৈছোঁ। এইটো নলকচুৰ চাটনি। পানী খাই বৈ লৈ এয়া বাইদেউ আৰু ভিনদেউৱে জিৰণি লৈছিলে। আমি কেইজনী কাষতে বহি লৈ আমাৰ বিভিন্ন ধৰণৰ কথা, তাৰপাছত বেবী আৰু মানে বোৱাৰীয়েক আৰু শহুৰেকৰ কথা। আপোনাক পইচা দিবলৈ পঠিয়াইছিলোঁ। ৰছী কথা গম পালোঁ। ৰছী কৈ আছিলে কাগজ চাগজ মানি লৈ মোক মোবাইলত হিচাপ কৰি এনেকৈ দেখালি 330 টকা খাইছা? দহি চিঙৰা শেষত একেবাৰে দহি চিঙৰা খাই আৰু এতিয়া বিদায় ল'ম আৰু। এইটো চকলেট খাবলৈ থেংক ইউ কোৱা। আৰু চিকুট কান হা এক চিকুট কান। এইখিনি সময়তে মনটো খুব বেয়া লাগে। অকণমানি দুটাক এনেকৈ এৰি থৈ আহিবলৈ পাই মনটো বেয়া লাগে। সিহঁতেও মনটো মাৰি দিয়ে। আৰু বাইদেউৰ অসুস্থতাটো আপোনালোকে দেখিছে। বাইদেউক এনেকৈ এৰি থৈ আহি আমাৰো চিন্তা লাগে। অৱশ্যে বাইদেউক ভিনদেউৰ লগতে পুতেক বোৱাৰীয়েকহঁতে বহুত শুশ্ৰূষা কৰে। বাইদেউ বহুত সৌভাগ্যৱতী, এনেকুৱা এজন স্বামী আৰু পুতেক বোৱাৰীয়েকহঁতক পাইছে শুশ্ৰূষা কৰি ৰাখিবৰ কাৰণে। গতিকে গধূলি আগে আমিও ঘৰ পালোঁহি। এয়া পকা ধানৰ মাজে আবেলি সময়খিনিও ভাল লাগিলে। আৰু ভিডিঅ'টো তেতিয়াহ'লে ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব।